সবটো একে আছে, সকলো একে আছে। 19 তাৰিখ 19 ছেপ্টেম্বৰ মই দুপৰীয়া ঘুমুটি শুওঁ, তুমি জানাই সেইটো কথা। দুপৰীয়া ঘুমুটি শুওঁ, তেনেকুৱাতে 2:40 বা 50 মানত শিতানত থকা ফোনটো বাজি উঠিলে। ধৰিবলৈ ইচ্ছা নাছিল, তথাপি ফোনটো ধৰিলোঁ। অদ্ভুত খবৰ এটা পালোঁ, তোমাৰ বোলে কিবা হৈছে, তাকো ছিংগাপুৰত। 13 তাৰিখে আমি কথা পাতিছিলোঁ। মায়া গানটোৰ ইংৰাজী ভাৰ্চনটো তোমালৈ পঠাইছিলোঁ। 13 তাৰিখে আমি কথা পাতিছিলোঁ। 19 তাৰিখে ৰাতিলৈ তোমাক ফোন কৰাৰ কথা আছিল মোৰ, কাৰণ 20 তাৰিখে আমি ডিব্ৰুগড়ৰ এখন ৰেষ্টুৰেণ্ট অপেনিং কৰিবলৈ যোৱাৰ কথা আছিল। মোক সুধিব লগা আছিল, তুমি আকাশেৰে উৰি যাবা নে গাড়ীৰে যাবা? গাড়ীৰে যদি যোৱা মই তোমাৰ লগতে যাম, আকাশেৰে যোৱা যদি মই নাযাওঁ, কাৰণ মই উৰি ভাল নাপাওঁ। কিন্তু কথাটোৱে গোটেই বিঘিনি লগাই দিলে। ততাতৈয়াকৈ আমি তোমাৰ ঘৰলৈ গ'লোঁ। তাৰ পৰা ৰাতিটো উজাগৰে কটাই পাছদিনা পুৱা ইঠাই সিঠাই দৌৰিছোঁ, এয়াৰপৰ্টলৈ গৈছোঁ। চব একেই আছিলে। আগতেও যাওঁ তোমাক এয়াৰপৰ্টৰ পৰা আনিবলৈ। তুমি বহুদিন নোগোৱা বিহুবোৰ যিদিনা কোৱা যে মানস গৈ আছোঁ, তহঁতৰ বিহুবোৰ গাই লৈ গৈছোঁ, তোমাক আনিবলৈ আমি এয়াৰপৰ্টলৈ যাওঁ। তোমাৰ সদায় দেৰি হয়, তোমাৰ সদায় দেৰি হয়। তুমি যদি কোৱা যে আবেলি 6টা বজাত গৈ পাম গুৱাহাটী, আমি 5 বজাতে এয়াৰপৰ্টত গাড়ী লৈ হাজিৰ হওঁগৈ। আৰু তুমি তেতিয়া ফোন কৰি কোৱা দেৰি হৈ গ'ল, ফ্লাইট মিছ হ'ল, আজি এয়াৰপৰ্টতে থাকি দিম, তহঁতবোৰো এয়াৰপৰ্টতে থাকি দে। ৰাতিপুৱাৰ প্ৰথম ফ্লাইটখনত তেখেত আহে, আৰু প্ৰথম ফ্লাইটখন ঠিক 6 বজা বা ৰাতিপুৱা 7 বজাত গুৱাহাটীত লেণ্ড কৰে, আৰু আমি তেখেতক লৈ আহোঁ। আহিয়ে খাবলৈ বিচাৰে, মুম্বাইত নোপোৱা, অসমৰ বান্দৰ চাপ চাদা এপালি। সেইদিনাও একেই, আমি গৈছিলোঁ, খবৰ আহিল ৰাতি 2 বজাত তুমি আহি পাবাহি। ক'তা? তোমালৈ ৰওঁতে 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 ৰাতিপুৱা প্ৰায় 7 বাজিল। 7 বজাত তুমি আহিলা, মাত্ৰ তুমি আনকালে আহি যিদৰে সাৱটি ধৰা বা মোক যেনেকৈ মাধৱ বুলি কোৱা, সেই মাতষাৰ নাই। মাত নোহোৱাকৈ আহি পালাহি। দুদিন যেনেকৈ আগতে মুম্বাইৰ পৰা অহাৰ লগে লগে ষ্টুডিঅ'ত মানুহে তোমাক ঘেৰি ধৰে, দুদিন লাখ লাখ মানুহে তোমাক সৰু সজাইত ঘেৰি ধৰিলে। তাৰপাছত তোমাক সোণাপুৰলৈ লৈ গ'লোঁ। সকলো মানুহে চেষ্টা কৰিলে এডাল খৰি দিওঁ জুইকুৰাত, মই কিন্তু নিদিলোঁ। কিয়? তোমাক জীয়াই থাকোঁতে বহুত জ্বলালোঁ, শেষত আৰু মোৰ জ্বলাবলৈ অকণো মন নাই। সকলো একেই আছে। আগতে যিদৰে অসমবাসী ৰাইজ তোমাৰ গান শুনিবলৈ মঞ্চত ৰৈ থাকে, 9 বাজে, 10 বাজে, 11 বাজে, তুমি নাই। পুলিচৰ লাঠিৰ কোব খায়, কোনোবাই পানী মাৰি দিয়ে গাত, কোনোবাই খেদা কুৰা লগায়, কাৰোবাৰ চেণ্ডেল ছিগি যায়,
এতিয়াও একেই। গোটেই অসমৰ তোমাক ভাল পোৱা মানুহবোৰ আজি প্ৰায় এমাহ দিন ধৰি ৰৈ আছে অকল কথাটো জানিবলৈ কি হ'ল, ঘটনাটো কি হ'ল। তাৰ কাৰণে এতিয়াও তোমাক ভাল পোৱা বহুত ল'ৰাই পুলিচৰ মাৰ খাইছে, লাঠিৰ কোব খাইছে, পুলিচৰ গতা খাইছে। তোমাক ফুল এপাহ দিবলৈ যোৱা ল'ৰাটোকো গতি আছে। মই জানো তুমি দেৰিকৈ হ'লেও মঞ্চত যিদৰে ইয়া আলি গাবলৈ উঠি আহা, সেই একেদৰে তুমি সাৰ পাবা। আৰু এই ল'ৰাবোৰক কেতিয়াবা পুলিচে আৰক্ষীয়ে যদি সম্বৰণ কৰিবৰ কাৰণে একুপ দুকুপ লগাইছিল, তুমি যিদৰে মঞ্চৰ পৰা চিঞৰি উঠিছিলা, এইকেইটা মোৰ ল'ৰা নেমাৰিব, এতিয়াও তোমাৰ সেই প্ৰভাৱ বিদ্যমান। আজি এটা মাহ হৈ গ'ল। এনে কয় যে দুখৰ ৰাতি নাযায় নোপোৱাই, কিন্তু তুমি অহাৰ দিনৰ পৰা সময়বোৰ কেনেকৈ গৈছে গমেই পোৱা নাই। এমাহ ইমান সোনকালে গুচি গ'ল, গমেই নাপালোঁ। গতিকে তুমি আমাক আৱৰি আছিলা, আছা, ঈশ্বৰৰ পুত্ৰ হৈ তুমি এই ভূমিলৈ আহিছিলা। বহুতে হয়তো তোমাক চিনি নাপালে জীয়াই থকা কালত, কিন্তু এতিয়া মোৰ বিশ্বাস প্ৰত্যেকেই তোমাক বুজি উঠিছে, জানি উঠিছে যে তুমি কোন আছিলা, তুমি কি আছিলা। আৰু মই আশা কৰোঁ, মই আশাবাদী, তুমি নিজৰ ওপৰত হোৱা প্ৰতিটো অন্যায়, প্ৰতিটো অবিচাৰৰ হিচাপ নিজেই লৈ যাবা। ধন্যবাদ। এইখিনি কিবা এটা ভাবি ক'লোঁ আৰু বিশেষ ক'বলগীয়া নাই মোৰ। লখিমপুৰলৈ জুবিনদা আৰু মই মানে বিশেষকৈ বিহু মঞ্চলৈ অসমত মাত্ৰ 4খন বিহু তেখেতে কৰিম বুলি কৈছিলে। তাৰে এখন আছিলে মঙলদৈত, এখন আছিলে আমাৰ লখিমপুৰত, আৰু এখন আছিলে দুলীয়াজানত, আৰু এখন আছিলে খুব সম্ভৱতঃ তিনিচুকীয়াত। এই 4খন বিহুৰে আমি জুবিন গাৰ্গৰ গণমুখী যাত্ৰাৰ আৰম্ভণি ঘটাইছিলোঁ। তাৰে এখন লখিমপুৰ আছিলে। লখিমপুৰত সেইদিনা লক্ষাধিক মানুহ হৈছিলে। আজিও একেই, ফাংচন এখনত ইমান মানুহ নহয়, আজি কিমান ৰাইজ দেখিছেনে? সেয়াই জুবিন গাৰ্গৰ মহিমা। গতিকে মই তেখেতৰ এজন সহচৰ হিচাপে ৰাইজলৈ এইকেইটা অনুৰোধেই ৰাখিম যে প্ৰথমতে মই অনুভৱ কৰা এটা গান শুনি লওঁ আমি। এই গানটো নতুন প্ৰজন্মৰ বহুতে শুনা নাই, আৰু সেই গীতটিৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰথম গণমুখী যাত্ৰাৰ আৰম্ভ ঘটিছিলে বুলি মই ভাবোঁ। গতিকে আমাৰ চাউণ্ডত কোন আছে? সোণেৰে সজোৱা পজা গীতটি বজাই দিয়ে। মোবাইলৰ পৰা বজাব পাৰিবা? মোবাইল আছে নাই? যদি নাই কাৰো কোনোবা এজন যোৱাচোন, তাত সোণেৰে সজোৱা পজা গীতটি উলিয়াই দিয়ে। সকলোৱে এতিয়া মঞ্চত যিদৰে জুবিনদাৰ গান শুনো সেইদৰে শুনিম। আৰু এই গীতটি হ'ল তেখেতৰ এই যে অসমৰ প্ৰতি ঘৰে ঘৰে প্ৰত্যেকৰ হৃদয়ে হৃদয়ে যি বান্ধোন, নিজৰ ঘৰৰ মানুহ এজন নাইকিয়া হ'লে যি দুখ, তাতোতকৈ অধিক দুখ যে ৰাইজৰ লাগিছে, আৰু সেই যিটো বান্ধোন, সেই বান্ধোনটো গঢ়িছিলে প্ৰথম এই গীতটিৰে। এইটোৱে মোৰ অনুভৱ। আমাৰ দেহ বিচাৰৰ গীতৰ সুৰত এই গীতটি সুৰ কৰা হৈছিলে। আৰু নতুন প্ৰজন্মৰ যিসকলে এই গীতটি শুনা নাই তেওঁলোকে শুনক, আৰু সকলোৱে শুনিম, একেলগে শুনিম। ঠিক আছে? সকলোৱে চকু মুদি শুনিম আৰু জুবিনদাৰ মঞ্চত গাই থকাৰ ৰূপটো কল্পনা কৰিম। হ'ব? ভাইটি বিচাৰি পাইছনে?